13 সংখ্যক জিয়াউৰ ৰহমান হুৰণী মৰাণ আন্তঃ স্কুল ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল এই অভয়পুৰ ষ্টেডিয়াম প্ৰাংগণত অনুষ্ঠিত হৈছে। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তিনঠিঙীয়া কাৰিকৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাজত 13 সংখ্যক বাৰৰ বাবে আয়োজন হোৱা এই প্ৰতিযোগিতাখনিয়ে বৃহত্তৰ মৰাণ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাত যথেষ্ট অৰিহণা আগবঢ়াইছে। মই ভাবোঁ ক্ৰীড়াৰ জৰিয়তে একোগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুস্থ শৰীৰৰ লগতে এটা সুস্থ মন পাবৰ কাৰণে সক্ষম হয় আৰু সেইকাৰণে এই এনেধৰণৰ প্ৰতিযোগিতাৰ মাজৰ পৰাই আমাৰ প্ৰতিভাসমূহ ওলাই যোৱাৰ লগতে আমি তেওঁলোকৰ স্বাস্থ্যৰ পৰা মনলৈকে ভাল এটা যতন লোৱাৰ পৰিৱেশ ক্ৰীড়াৰ পথাৰত আমি পাব পাৰোঁ। সেইকাৰণে ভূপেন দায়ে তেওঁৰ এটা গীতত গাইছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা, ক্ৰীড়াই এটা জাতি গঠনকো শক্তিশালী ভূমিকা প্ৰদান কৰে। গতিকে ক্ৰীড়াৰ যি ক্ৰীড়াসুলভ বাতাবৰণ সমাজৰ কাৰণে অতি প্ৰয়োজন। ইতিবাচক চিন্তাৰে ক্ৰীড়াৰ খেলপথাৰসমূহ সদায় জীপাল হৈ থাকে তাকে কামনা কৰিছোঁ। 13 সংখ্যক জিয়াউৰ ৰহমান হুৰণী মৰাণ আন্তঃ স্কুল ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল এই অভয়পুৰ ষ্টেডিয়াম প্ৰাংগণত অনুষ্ঠিত হৈছে। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তিনঠিঙীয়া কাৰিকৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাজত 13 সংখ্যক বাৰৰ বাবে আয়োজন হোৱা এই প্ৰতিযোগিতাখনিয়ে বৃহত্তৰ মৰাণ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাত যথেষ্ট অৰিহণা আগবঢ়াইছে। মই ভাবোঁ ক্ৰীড়াৰ জৰিয়তে একোগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুস্থ শৰীৰৰ লগতে এটা সুস্থ মন পাবৰ কাৰণে সক্ষম হয় আৰু সেইকাৰণে এই এনেধৰণৰ প্ৰতিযোগিতাৰ মাজৰ পৰাই আমাৰ প্ৰতিভাসমূহ ওলাই যোৱাৰ লগতে আমি তেওঁলোকৰ স্বাস্থ্যৰ পৰা মনলৈকে ভাল এটা যতন লোৱাৰ পৰিৱেশ ক্ৰীড়াৰ পথাৰত আমি পাব পাৰোঁ। সেইকাৰণে ভূপেন দায়ে তেওঁৰ এটা গীতত গাইছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা, ক্ৰীড়াই এটা জাতি গঠনকো শক্তিশালী ভূমিকা প্ৰদান কৰে। গতিকে ক্ৰীড়াৰ যি ক্ৰীড়াসুলভ বাতাবৰণ সমাজৰ কাৰণে অতি প্ৰয়োজন। ইতিবাচক চিন্তাৰে ক্ৰীড়াৰ খেলপথাৰসমূহ সদায় জীপাল হৈ থাকে তাকে কামনা কৰিছোঁ। 13 সংখ্যক জিয়াউৰ ৰহমান হুৰণী মৰাণ আন্তঃ স্কুল ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল এই অভয়পুৰ ষ্টেডিয়াম প্ৰাংগণত অনুষ্ঠিত হৈছে। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তিনঠিঙীয়া কাৰিকৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাজত 13 সংখ্যক বাৰৰ বাবে আয়োজন হোৱা এই প্ৰতিযোগিতাখনিয়ে বৃহত্তৰ মৰাণ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাত যথেষ্ট অৰিহণা আগবঢ়াইছে। মই ভাবোঁ ক্ৰীড়াৰ জৰিয়তে একোগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুস্থ শৰীৰৰ লগতে এটা সুস্থ মন পাবৰ কাৰণে সক্ষম হয় আৰু সেইকাৰণে এই এনেধৰণৰ প্ৰতিযোগিতাৰ মাজৰ পৰাই আমাৰ প্ৰতিভাসমূহ ওলাই যোৱাৰ লগতে আমি তেওঁলোকৰ স্বাস্থ্যৰ পৰা মনলৈকে ভাল এটা যতন লোৱাৰ পৰিৱেশ ক্ৰীড়াৰ পথাৰত আমি পাব পাৰোঁ। সেইকাৰণে ভূপেন দায়ে তেওঁৰ এটা গীতত গাইছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা, ক্ৰীড়াই এটা জাতি গঠনকো শক্তিশালী ভূমিকা প্ৰদান কৰে। গতিকে ক্ৰীড়াৰ যি ক্ৰীড়াসুলভ বাতাবৰণ সমাজৰ কাৰণে অতি প্ৰয়োজন। ইতিবাচক চিন্তাৰে ক্ৰীড়াৰ খেলপথাৰসমূহ সদায় জীপাল হৈ থাকে তাকে কামনা কৰিছোঁ।